5 নম্বৰৰ 1 টো কি দিছে cosec থিটা minus cot থিটা whole square equal to 1 minus cos থিটা by 1 plus cos থিটা আমি ৰাইট সাইডটোত কি আছে cos আছে ইয়াতে আছে cosec আৰু cot তাৰ মানে ইহতক যদি আমি cosৰ ওচৰলৈ নিব পাৰো যদি ডাইৰেক্ট কৰিব পৰা একো নাথাকে তেতিয়াহলে ইহতৰ ওচৰলৈ নিব লাগিব cosৰ ওচৰলৈ cosec নাযায় কিন্তু সাইনটো গুচি যাব তাৰ মানে ইয়াক আমি সাইনত ইয়াক আৰু cos আৰু সাইনত এক্সপ্ৰেছ কৰিব লাগিব কেনে কৰিম cosec থিটাক আমি কি লিখিম 1 by sin থিটা লিখিম 1 by sin থিটা আৰু cot থিটাটো কি আছিল sin by cos হ'ল 10 cos by sin cos থিটা by sin থিটা ঠিক আছে সেইকাৰণে মই আগৰ ভিডিওটো বনালো গতিকে এটো সৰল কৰিলে কি হ'ব sin থিটা লসাগু আহিল LCM sin থিটা সদৃশ ভগ্নাংশ লাইক ফ্ৰেকশন হলে ওপৰত যেনেকৈ আছে এনেকৈ বহিব গতিকে এটো হৈ গ'ল sin স্কয়াৰ থিটা দুইটা বৰ্গ হৈ যাব নাই 1 minus cos theta whole square মনত আছে না এইবিলাক মনত ৰাখিব লাগে এইবিলাক মনত নাৰাখা যায় সেই কাৰণে গণ্ডগোলটো হয় এনেকৈ থাকিলে কি হয় a to the এটা n থাকিলে a to the power n by b to the power n হয় নহয় ঠিক তেনেকৈ এইটোৰ বৰ্গ হ'ল এইটোৰ বৰ্গ হ'ল এতিয়া ৰাইট সাইডত আছে 1 minus cos theta 1 plus cos theta এই যে 1 plus sin square theta plus cos square theta গলে 1 আছিল এটা হেতুত আমি কি কৰিছিল sin square theta গলে কি আছিল 1 minus cos square theta হয় নহয় আৰু এতে হৈ গল 1 minus cos theta whole square এতিয়া এটুক আমি 1 square বুলি ভাবিব পাৰো নাই তাৰমানে 1 minus cos square theta আমি 1 square minus cos theta whole square লিখিব পাৰো এতে a square minus b square ক্ষেত্ৰত গুচি গল গতিকে a plus b all into a minus b হল আৰু ওপৰত কি আছে 1 minus cos theta whole square গতিকে 1 minus cos theta into 1 minus cos theta গতিকে এইটো এটা এটা কাটা গৈ এইটো থাকিলে নাই এইটোৱে আছে আমাৰ ৰাইট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড প্রমাণিত ঠিক আছে 2 নম্বৰটো কি আছে cos a by 1 plus sin a by cos a equal to sec a আছে sec to cos ৰ উল্টা হয়নে নহয় cos ৰ ৰেচিপ্ৰকেল cos ৰ প্ৰতিক্ৰম হ'ল sec আৰু গতিকে ইয়াতে আমি খালখলনি বেলেগ কৰিব নালাগে এটো আমি কি কৰিম সিম্পলিফাই এটো আমি সৰল কৰি দিলে হ'ল কেনেকৈ কৰিম ওলে এটো কি কলো এটো আমি খালখলনি ঘটাব নালাগে জাস্ট সৰল কৰিব লাগিব সৰল কৰিলে লসাগু আহিব কি হ'ব cos a whole into 1 plus sin a এতিয়া এইখিনি সৰল কৰোতে আমাৰ হাহাকাৰ লাগে আমি লসাগু উলালো LCM উলালো ইয়াৰ লগত ইয়াতে কি পূৰণ হৈ আছে cos a পূৰণ হৈ আছে cos a টো যেহেতু cos a টো ইয়াৰ লগত নাই সেই cos a টো ইয়াৰ লগত মাল্টিপল হ'ব মন আছে নাই এইটোৰে এইটো হৰণ কৰি যিমান বাৰ যায় বাৰটোৰে এক পূৰণ কৰিব লাগে হৰণ মানে ইয়াৰ লগত কি নাই cos a নাই তে cos a টো ইয়াৰ লগত পূৰণ কৰিলে কি হ'ব cos square a হৈ যাব দুটা cos a গতিকে cos square a ঠিক তেনেকৈ ইয়াৰ লগত 1 plus sin a নাই গতিকে 1 plus sin a আৰু এটা পূৰণ হ'ল হৈ কেনে কি হৈ গ'ল এটো হোল স্কয়াৰ হৈ গ'ল তলৰটো আমি যেতিয়ালৈ অনুভৱ নকৰিম যে পূৰণ কৰিব লাগে তেতিয়ালৈ নকৰো এনেকৈ থৈ দিম ওপৰৰ সৰলীকৰণখিনি কৰি লওঁ এটো cos square a থাকিল এটো a plus b whole square ইকুৱেল টু কি আছিল মনত আছে নাই লিখিব লাগিব a plus b whole square এইবিলা মনত নাথাকিলে কেনেকৈ হ'ব a square plus 2ab plus b square গতিকে a বুলি কোনতে 1 আছে 1 square মানে 1 plus 2ab 2 গুণ 2 into sin a 2 sin a plus b square মানে sin square a এতিয়া চোৱা cos square a plus sin square a ইকুৱেল টু কিমান প্ৰথম সূত্ৰ cos square a plus sin square a equal to
1 প্লাছ এইটো 1 প্লাছ 2 sin a গতিকে cos a হোল ইনটু 1 প্লাছ sin a গতিকে এটা কি হ'ল 1 প্লাছ 1 2 প্লাছ 2 sin a আৰু এইটো হৈ গ'ল cos a হোল ইনটু 1 প্লাছ sin a এতিয়া ৰাইট হেণ্ড ছাইডত কি আছে আমি আকৌ এবাৰ চাই ল'ম ৰাইট হেণ্ড ছাইডত আছে 2 sec a গতিকে এটা কি হ'ব এই দুইটাৰ পৰা 2 কমন আহিব আহিলে এটা কি থাকিল 1 2 এগুণে 2 এটা কি থাকিল sin a এতিয়া চোৱা তলত থাকিল cos a 1 প্লাছ sin a গতিকে এই দুটা কাটা গ'ল নে নাই এতিয়া এইটোক আমি 2 ইনটু 1 বাই cos a লিখিব পাৰোঁ গতিকে 2 ইনটু 1 বাই cos a মানে কি হৈ যাব 2 sec a এনেকৈ কাষত নিলিখিবা তলত লিখিবা এইটোৱে দেখুৱাব দিছে ইকুৱেল টু ৰাইট হেণ্ড ছাইড হয়নে এইটোৱে দেখুৱাব দিছে